হেল্ল' গাইজ, কি খবৰ সকলোৰে খবৰ নিশ্চয় ভালে, মোৰো ভালে বাৰু বৰ্তমান। এয়া মই ৰাতিপুৱা গা পা ধুই আহি অকণমান মুখৰ যতন ল'লোঁ, কিবা অলপ সানিলোঁ মুখত। আজি মানুহজন আৰু মই এডোখৰ বিশেষ ঠাইলৈ যাম, এটা বিশেষ কাৰণত। ভিডিঅ'টো আগলৈ চাই থাকক, তেতিয়া গম পাব আমি ক'লৈ গৈ আছোঁ আজি। ইফালে ধুনুকো মই ধুনীয়াকৈ গা পা ধুৱাই খুৱাই বুৱাই আজৰি কৰি এনেকৈ থৈ দিছোঁ, ধুনীয়াকৈ ছাইডত গাৰু দি। ধুনুক যিহেতু নিনিওঁ, ধুনুক মাৰ ঘৰতে থৈ যাম, মায়ে ৰাখিব। আৰু এইফালে ধুনুক খুৱাই বুৱাই তেনেকৈ থৈ মই আহিলোঁ পাকঘৰলৈ আহি এয়া চাহ বনাই আছোঁ, কাৰণ আমাৰ মানে ৰাতিপুৱা চাহ কাপোৰ অবিহনে দিনটো আৰম্ভ নহয়, সেয়ে। আৰু এইফালে মই কাপোৰ উলিয়াই ল'লোঁ। কাপোৰযোৰ কেনেকুৱা লাগিছে বাৰু জনাব দেই কমেণ্টত। আৰু এইফালে গামোচা উলিয়াই ল'লোঁ। গামোচা দেখি হয়তো আপোনালোকে বুজিব পাৰিছে মই আজি ক'লৈ যাম। বলক ভিডিঅ'টো আগলৈ চাই যাওঁ। এয়া মই আহি আছোঁ, মানুহজন আৰু মই আহিছোঁ। ভিডিঅ'টো যদি চাই ভাল পায় লাইক এটা কৰি দিব, ফ'ল' কৰি দিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। ভাল লাগিলেহে দেই, যদি বেয়া লাগে নালাগে বাৰু। আৰু পাৰিলে ভিডিঅ'টো সম্পূৰ্ণ চাব। বহুতে সম্পূৰ্ণ নোচোৱাকৈ এটা কমেণ্ট কৰি থৈ যায়, তেনেকৈ ভাল নালাগে। আৰু কমেণ্টটোত মানে পঢ়িয়ে গম পোৱা যায় ভিডিঅ'টো সম্পূৰ্ণ চাইছে নে নোচোৱাকৈ কমেণ্টটো কৰিছে। সেইকাৰণে পাৰিলে নাচাবই যদি নোৱাৰে, আৰু যদি পাৰে ভিডিঅ'টো সম্পূৰ্ণ চাব। এইফালে ৰাস্তাটো অকণমান দেখুৱালোঁ আপোনালোকক। এইফালেতো কি হয় ধৰিব পাৰিছেনে? আজি যিহেতু বহুত ৰ'দ, একদম ইমান গৰম পৰিছে নহয়, সেইকাৰণে অকণমান ৰ'লোঁ। ধুনীয়াকৈ ফ্ৰিজৰ পানী কিনি ফ্ৰিজৰ পানী খাই ল'লোঁ, মানে অকণমান ঠাণ্ডা পেলাই ল'লোঁ দেহটো। আৰু ঠাণ্ডা পানী খাই পেলাই আকৌ যাত্ৰালৈ আৰম্ভ কৰিলোঁ দুয়ো। এইবোৰ ফুলবোৰ দেখিছেনে? মানে এইটো দিনত ঘূৰি ফুৰি ইমান বেছি ভাল লাগে নহয় ফুলবোৰৰ কাৰণে। মানে মানুহৰ ঘৰতে হওক বা ৰাস্তাতে হওক ফুলবোৰ ইমান ধুনীয়াকৈ ফুলি থাকে, কিবা এটা ভাল লাগে নহয়নে? মই বিৰাট ভাল পাওঁ এইটো দিনত ঘূৰি ফুৰি, বিশেষকৈ ফুলবোৰৰ কাৰণে। বিভিন্ন ধৰণৰ ফুলবিলাক ফুলে যে বহুত ভাল লাগে। আৰু এয়া পাইছোঁহি আমি বিশেষ ঠাইডোখৰ। গেটখন দেখি হয়তো চিনি পাইছেই বহুতে। এইফালে ফ্ৰণ্টৰখিনি অকণমান দেখুৱাই দিলোঁ। ইয়াতে ধুনীয়াকৈ দোকানৰ পৰা লৈ ল'লোঁ যি ল'ব লগা আছিলে, মানে চাকি ধূপ এইবোৰ। এয়া চাকি লৈ ল'লোঁ, গাখীৰ, এইফালে ধূপ। মানে আমি তেনেকৈ শৰাই দিম বুলি অহা নাই, এটা বিশেষ কাৰণতহে আহিছোঁ। সেইকাৰণে তেনেকৈ বস্তু লোৱা নাই, জাষ্ট চাকি লৈছোঁ আৰু ধূপ লৈছোঁ, গাখীৰ লৈছোঁ। আমাৰ যিহেতু অহাটো দেৰি হৈছিলে, সেইকাৰণে গেটখন মানে মন্দিৰৰ গেট বন্ধ আছিলে মানে আমি ভাবিছিলোঁ তলা মৰা আছিল নেকি, নহয় মানে পূজাৰীকেইজনে কিবা খাইছিলে নেকি সেইটো টাইমত। আমি যিহেতু বহুত দেৰিকৈ আহি পাইছিলোঁ, সেইকাৰণে মানে দৰ্জাখন বন্ধ আছিলে সেইকাৰণে বহুত যিহেতু বান্দৰ থাকে, বান্দৰ সোমাই মানে ভিতৰৰ বস্তুবিলাক খাই দিয়ে যে প্ৰসাদ চসাদ, সেইকাৰণে দৰ্জাখন মাৰি থৈছিলে। তেনেকৈ তলা লগাই থোৱা নাই। তলা লগাই থোৱা বুলি আমি বাহিৰতে ধুনীয়াকৈ চাকি ধূপ চাকি লগাই কৰি এইফালে ভিতৰলৈ আহিলোঁ। আমি অহা দেখি পূজাৰীজন আহিলে পূজাৰীজনে ধুনীয়াকৈ আমাক আশীৰ্বাদ দিলে। আমি সেৱা কৰি এইফালে অকণমান বাহিৰৰ পৰিৱেশটো দেখালোঁ। এইফালে বান্দৰ দেখিছেনে? ইমান বেছি বান্দৰ নহয় ইয়াত। ওচৰলৈ যাব ওলাইছিলোঁ, কিন্তু দাদা এজনে ক'লে যে ওচৰলৈ গ'লে হেনো কামোৰে, সেইকাৰণে ওচৰলৈ নগ'লোঁ। কিন্তু দেখি মৰম লাগে কিবা এটা খুৱাওঁ বুলি ভাবিলোঁ, কিন্তু ওচৰলৈ গ'লে বোলে কামোৰে, সেইকাৰণে নগ'লোঁ। এইফালে পৰিৱেশটো অকণমান দেখুৱাই দিলোঁ আপোনালোকক। আমি ধুনীয়াকৈ সেৱা চেৱা কৰিলোঁ, আৰু যিটো কাৰণত আহিছে সেইটো কাৰণো আমি সম্পূৰ্ণ হ'ল। আৰু এইফালে বাহিৰৰ পৰিৱেশটো অকণমান ঘূৰিলোঁ। মানুহ কোনোৱে নাই, আমি যিহেতু বহুত দেৰিকৈ আহিছিলোঁ। আজি ৰাতিপুৱা হেনো আমাৰ মামাও আহিছিলে। মামা মানে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁ আহিছিলে। সেইকাৰণে এইফালে চকী তকী বহুত পাৰা হৈ আছে। আমি অহালৈকে বাৰু গ'লগৈ, আমি লগ নাপালোঁ। সোনকালে অহা হয়তো লগ পালোঁ হয়, কিন্তু আমাৰ অহা যিহেতু দেৰি হ'ল। এই ঠাইডোখৰতে অকণমান বহিলোঁ দুয়ো, বহি লৈ ভিডিঅ' চিডিঅ' বনালোঁ, ফটো চটো উঠি কৰি এতিয়া যাম আৰু ঘৰলৈ। অকণমান সময় বহি ইয়াতে কথাও পাতিলোঁ ধুনীয়াকৈ। ধুনীয়াকৈ আহিলোঁ বাবাৰ ওচৰলৈ, বাবাৰ আশীষ বিচাৰি আশীষ ল'লোঁ, আৰু এতিয়া ঘৰলৈ বুলি যামগৈ। আৰু আগতো আহিছোঁ বাৰু বহুতবাৰ ইয়াতে। এতিয়া ঘৰলৈ বুলি উভতিলোঁ। মন্দিৰলৈ আহিলে যিহেতু একো খাই অহা নহয় ঘৰৰ পৰা, সেইকাৰণে ৰাস্তাতে কিবা খাই লওঁ। এইফালে সোমালোঁ এখন হোটেলত, তিৱা হোটেল। ইয়াতে সোমাই এয়া ভাত লৈ ল'লোঁ, চিকেন লৈ ল'লোঁ। এতিয়া খাম আৰু আকৌ ঘৰলৈ যামগৈ। এইফালে জাগীৰোডৰ ছেমি কণ্ডাক্টাৰ সেইটো অকণমান দেখুৱালোঁ আপোনালোকক ভিডিঅ' কৰি। পৰিৱেশটো ভাল লাগে নহয়নে? এইটো দিনত ফুলবোৰ ইমান ধুনীয়াকৈ ফুলি থাকে নহয়, ভাল লাগে। বিশেষকৈ এইবোৰ কৃষ্ণচূড়া আৰু তেনেকৈ বহুত বিভিন্ন ধৰণৰ ফুল ফুলি থাকে। নামবোৰ বিশেষকৈ নাজানো বাৰু, কিন্তু ভাল লাগে দেখি বহুত।
এয়া মৰিগাঁও পালোহি। এয়া মৰিগাঁৱৰ ক্লকটো হয়, নতুনকৈ যিটো বনোৱা হৈ আছিলে মানে এতিয়া সম্পূৰ্ণ হৈ গ'ল। ভাল লাগিছে নহয়নে দেখি। আৰু ইয়াৰ ৰাস্তাতে ৰ'লোঁ, যিহেতু গৰম বহুত সেইকাৰণে ভাবিলোঁ অকণমান কুঁহিয়াৰ ৰস খাই লওঁ। ৰ'লোঁ, এইফালে দাদাজনে বনাই আছে। ইফালে কুঁহিয়াৰ ৰস খাম আৰু এতিয়া ঘৰলৈ যাম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। বাই বাই সকলোকে।